हेलो दोस्तों, कैसे हो आप सब। स्वागत है मेरे और एक नया वीडियो के साथ। तो बंधु बान्धवीসকল, बहुत দিনৰ পাছত আপোনালোকৰ কাৰণে আজি এটা নতুন ভিডিঅ' লৈ আহিছো। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক জানাবলৈ চেষ্টা কৰিম যে আসাম পুলিচৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব। তো আৰু লগতে আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাম যে ফাইনেল ৰিজাল্টটো অক্টোবৰ মাহত দিব নে নাদিব। তো সেইটোৰ পিছত আজিৰ ভিডিঅ'টোত মই আপোনালোকক জানাবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, যোৱাকালি আপোনালোকৰ এই চিএম ছাৰে এই কেবিনেটত এটা বৈঠক কৰিছে। তো সেই বৈঠকত এই জনাইছে যে যিমানবোৰ এই চাকৰি ইণ্টাৰভিউ হৈ গৈছে তাৰ এই এপইণ্টমেণ্ট লেটাৰবোৰ আপোনালোকৰ অক্টোবৰ মাহতে দি দিব। তো আপোনালোকক মই পোষ্টটো দেখাই দিম আৰু লগতে আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাবলৈ চেষ্টা কৰিম যে আমাৰ যে 10 অক্টোবৰত যি প্ৰগ্ৰামটো আৰম্ভ হ'বলগীয়া আছিল তাৰ কিছুমান তথ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকক দুখৰ মাজতো এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে মানে ইণ্টাৰভিউত পাছ কৰিছিল 10 তাৰিখে খানাপাৰাত মিটিং হ'ব বুলি আপোনালোকে গমেই পায়। CM ছাৰেও কৈছিল 10 তাৰিখে মিটিং হ'ব, তাৰে কাৰণে মঞ্চ বনাই আছে ইয়াতে। আৰু এইপিনে দেখা পাইছে এইবিলাক মানে আগতে মিটিং হৈ যোৱা এইবিলাক মানে ভাঙিছে, এইপিনে ভাঙিছে, এইবিলাক ভাঙি কিনে মানে গাড়ীত উঠাই আছে, এইবিলাক মানে লৈ যাব আৰু নতুন কৰি তাৰ পৰা ভাঙি আনি এখন আৰু নতুনকৈ ইয়াতে ষ্টেজ বনাইছে। যোৱা বছৰো ইয়াতে বনাইছিল ষ্টেজখন, আৰু এইপিনে খোলা থাকিব, চব খোলা থাকিব, এইপিনে একো নবনাই, ইয়াতে বনাইছে এইখন। ইয়াৰ পৰা যিসকলে মানে গমেই পায় 10 তাৰিখে আমাৰ এখন মিটিং কৰি এপইণ্টমেণ্ট দিয়া হ'ব, তাৰ কাৰণে এইখন বনাইছে। আৰু ইয়াতে বনাইছিল আগতে, এইপিনে আছিল ডাঙৰকৈ পেণ্ডেল আছিল, এইবিলাক ভাঙিছে, ভাঙি কিনে মানে ইয়াতে ট্ৰাকত উঠাই আছে। এইবিলাক ইয়াতে প্ৰয়োজন নহয় আৰু সেইকাৰণে উঠাই আছে, এইবিলাক পৰি আছে ইয়াতে। আৰু ইয়াতে 10 তাৰিখৰ কাৰণে এইখন ষ্টেজ বনাই আছে, আপোনালোকে চাই লওক ভালকৈ। এইখনে মঞ্চখন।